পকা জলকীয়া ভৰুৱা আচাৰটো আপোনালোকৰ কাৰণে লৈ আনিছোঁ। যদি আগতে আপোনালোকে এই আচাৰটো বনোৱা নাই, এই পদ্ধতিটোত বনাবচোন আৰু খাবলৈ খুব ভাল হয়। এইফালে মই আধা কেজি পকা জলকীয়া ল'লোঁ। এইখিনি ভালকৈ ধুই মেলি মই অকণমান সময় ৰ'দত শুকুৱাই ল'লোঁ। যিটো পানী আছিলে পানীখিনি ৰ'দত শুকুৱাই লৈছোঁ। ৰ'দ নাথাকিলে আপোনালোকে শুকান কাপোৰ এখনে মোহাৰি ল'ব, যাতে পানী অকণমানো লাগি নাথাকে। যিখিনি ঠাৰি আছিলে ঠাৰিখিনি মই এনেকৈ এৰুৱাই লৈছোঁ। অকণমানো ঠাৰি লাগি থাকিবলৈ দিয়া নাই। ঠাৰিটো লাগি থাকিলে আচাৰটো খুব সোনকালে বেয়া হৈ যায়। সেইটো কাৰণে ঠাৰিখিনি এৰুৱাই পেলাই জলকীয়াকেইটা মাজে মাজে মই এনেকৈ ফালিছোঁ। ভিতৰত যিখিনি গুটি আছিলে গুটিখিনি আঁতৰাই লৈছোঁ মছলাখিনি ভৰাই দিবৰ কাৰণে। আৰু বেছি ডাঙৰ ডাঙৰ হ'লে মছলা বেছি খায়, সেইটো কাৰণে অকণমান সৰু সৰু ল'ব। জোখটো চাই ল'ব আপোনালোকে কোনটো জোখত ভাল পাব। মই জলকীয়াখিনি আনোতে মই বাছি চাই আনিছোঁ। এইটো জোখতে মই ভাল পালোঁ। আৰু এইটো জোখ এজন মানুহৰ কাৰণে ধুনীয়াকৈ খাব পৰা হয়। যদি অলপমান বেছি ডাঙৰ হয় আপোনালোকে কাটি ল'ব পাৰে দুটুকুৰা দুটুকুৰা কৰি পেলাই, আৰু তেনেকৈ ল'ব। আৰু এইফালে মই গুটিখিনি এনেকৈ উলিয়াই লৈছোঁ। এই জলকীয়াটো জ্বলাটো অকণমান কম থাকে, আৰু কিছুমান অকণমান জ্বলা থাকে। যদি আপোনালোকৰ জলকীয়াটো বেছি জ্বলা থাকে হাতত পুৰিবও পাৰে। সেইটো কাৰণে জলকীয়াখিনি কটাৰ আগতে গুটিখিনি এৰুৱাৰ আগতে আপোনালোকে হাতত অকণমান মিঠাতেল সানি ল'ব। আৰু এইফালে গোটেইখিনি জলকীয়া মই গুটিখিনি এৰুৱাই পেলাই ৰ'দটো চোকা আছিলে, সেইটো কাৰণে মই এটামান ৰ'দত দি দিলোঁ। আৰু যদি ৰ'দ নাথাকে আপোনালোকে ফেনতে অকণমান শুকুৱাই ল'ব। মছলাখিনিৰ কাৰণে এইফালে মই কেৰাহীখনো পাতি ল'লোঁ। তাত অলপমান বগা সৰিয়হ দিছোঁ, অলপমান ক'লা সৰিয়হ কমকৈ দিছোঁ, গোটা জিৰা, গোটা ধনিয়া দিছোঁ, চফো দিছোঁ, আৰু লগতে মই 2 চামুচ মেথি দিছোঁ। মছলাখিনি আপোনালোকে যদি ক'লা সৰিয়হটো নাথাকে অকল বগা সৰিয়হ দিব, বা যিকোনো এটা সৰিয়হ ল'লেই হ'ব। ক'লা সৰিয়হ বগা সৰিয়হ কথা নাথাকে, যিটো সৰিয়হ আপোনালোকে ভাল পায় বা আপোনালোকৰ ওচৰত থাকে সেইটোৱে দি দিব। মছলাখিনি অলপমান ভজা ভজা গোন্ধ অহাৰ পাছত ইয়াত মই কেইটামান আজৱাইন দিছোঁ। আৰু আজৱাইনখিনি দিয়াৰ পাছতে গেছৰ ফ্লেমটো অফ কৰি পেলাই মছলাখিনি মই কাঢ়ি থৈছোঁ। আজৱাইনটো সৰু সৰু যে বেছি সময় ভাজিবই নালাগে। একেবাৰে ঠাণ্ডা হোৱাৰ পাছত মছলাখিনি মই মিক্সিতে পিচি ল'ম, আপোনালোকে পটাটো পিচি ল'ব পাৰে। আৰু এইফালে লগত মই দিছোঁ 2 চামুচ ক'লা নিমখ দিছোঁ। ক'লা নিমখটো নাথাকিলে বগা নিমখ দিব। ক'লা নিমখটো দিলে খাবলৈ টেষ্টটো ভাল হয়, সেইটো কাৰণে মই লগতে দি দিছোঁ। আৰু লগতে মই হালধিও দিছোঁ। হালধি নিমখ দি পেলাই এইখিনি মিক্সিত পিচি ল'লোঁ। আৰু একেবাৰে মই মিহি কৰা নাই, অলপ অলপ গোটাকৈ এটা দুটা অকণমান গোটা গোটা হৈ আছে, অকণমান দৰদৰীয়াকৈ ৰাখিছোঁ। আৰু কালাৰটোও ধুনীয়া হৈছে। যদি আপোনালোকে ইচ্ছা কৰে ইয়াতে শুকান জলকীয়াটো দিব পাৰে। শুকান জলকীয়াটো যদি ভাল পায় আপোনালোকে দি ল'ব। আৰু এইফালে মছলাখিনি মই ৰেডি কৰি ল'লোঁ। আৰু এতিয়া মই ইয়াতে আধা কেজি লৈছিলোঁ জলকীয়া। আধা কেজি জলকীয়াৰ কাৰণে ইয়াত মই 3 চামুচ ভিনেগাৰ দিম, বা 3 চামুচ বা 4 চামুচ ভিনেগাৰ বটলৰ মুখনিখনে আপোনালোকে জুখি পেলাই দি দিব। ভিনেগাৰটো দিলে আচাৰটো বহুত দিন ভাল হৈ থাকে, আৰু ভিনেগাৰ দিলে এই আচাৰটো খাবলৈ ভাল হয়। অকণমান টেঙা টেঙা টেষ্ট এটা আহে। যদি আমচুৰ পাউডাৰ আপোনালোকৰ ওচৰত থাকে আমচুৰ পাউডাৰ 2 চামুচমান দি দিবচোন, তেতিয়াও খাবলৈ ভাল লাগে। অকণমান টেঙা টেষ্টটো আহে যে। আৰু অলপমান কেঁচা মিঠাতেল দি পেলাই মছলাখিনি মই সানি ল'লোঁ, অকণমান জেকা জেকা কৰি ল'লোঁ। মছলাখিনি পিচি অতোৱাৰ পাছত আপোনালোকে অকণমান টেষ্ট কৰি চাব নিমখটো ধুনীয়া জোখত হৈছে নাই। যদি মছলাখিনি যদি বেয়া হয়, মছলাৰ টেষ্টটো যদি ভাল নাহে, এই জলকীয়া আচাৰটো খাবলৈ ইমান ভাল নহয়। সেইটো কাৰণে মছলাখিনি পিছাৰ পাছত আপোনালোকে অকণমান টেষ্ট কৰি চাব নিমখটো হৈছে নাই। যদি কম হয় তেতিয়া পাছত অকণমান দি ল'ব। এই আচাৰটো যদি আপোনালোকে আৰু অকণমান জ্বলা কৰোঁ বুলি ভাবে, মছলাখিনিৰ লগত আপোনালোকে অলপমান জলকীয়া গুড়ি মিহলি কৰি ল'ব। যিটো জোখত ভাল পায় সেইটো জোখতে দি ল'ব। গোটেইকেইটা জলকীয়াতে মোৰ মছলাখিনি ভৰাই লোৱা হৈ গ'ল। আৰু যিখিনি মছলা মই পিচি লৈছিলোঁ আধা চামুচ মানে মছলা মোৰ বেছি থাকি গ'ল। আপোনালোকে জলকীয়াৰ পৰিমাণটো চাই পেলাই মছলাখিনি পিচি ল'ব। অলপমান বেছি ল'লেও বেয়া নহয়। যদি অলপমান বেছি হয় আপোনালোকে বৈয়ামত ভৰাই পেলাই থৈ দিব পাৰে, পাছত যিকোনো আচাৰ বনালে আপোনালোকে দিব পাৰিব। কম হ'লে আকৌ দিগদাৰ হ'ব, আকৌ দুবাৰ পিছতকৈ আপোনালোকে একেবাৰতে সৰহকৈ ল'ব। এইফালে বাতিত মই অলপমান কেঁচা মিঠাতেল লৈছোঁ, আৰু প্ৰত্যেকটো জলকীয়াতে এনেকৈ মই তেলখিনি সানি লৈছোঁ। এই আচাৰটো বনাওঁতে অকণমান সময় লাগে, কিন্তু খাবলৈ খুবেই ভাল হয়। আৰু এনেকৈ গোটেই তেলখিনি জলকীয়াখিনিত এনেকৈ সানি সানি লৈছোঁ। আপোনালোকে কেঁচা মিঠাতেল বেয়া পালে তেলখিনি গৰম কৰি ল'ব, যি ধৰণে ভাল পায়। মই কিন্তু আচাৰত বেছিভাগ মই কেঁচা মিঠাতেলতে বনাওঁ, আৰু খাবলৈও খুব ভাল হয়। পকা তেলত আচাৰখিনি বনালে 3-4 মাহমানৰ পাছত অকণমান বেয়া গোন্ধ এটা আহে, কিন্তু কেঁচা তেলত বনালে বেয়া গোন্ধটো নাহে। আচাৰখিনি বহুত দিনলৈকে ভাল হৈও থাকে। আৰু এইফালে জলকীয়াখিনি দেখিছে, এটা মই চোকা ৰ'দত শুকুৱাই ল'লোঁ। এটা চিচাৰ বটল লৈছোঁ আচাৰখিনি ভৰাবৰ কাৰণে। ৰ'দটো আছিলে কাৰণে মই ৰ'দত দিলোঁ। যদিও ৰ'দ নাথাকে আপোনালোকে এনেকৈ চিচাৰ বটলত ভৰাই থ'ব পাৰে আচাৰখিনি। যেতিয়া ৰ'দ দিয়ে মাজে মাজে ৰ'দত দিলেও আচাৰটো বহুত দিনলৈকে ভাল হৈ থাকিব। কাৰণ ইয়াত ভিনেগাৰ দিয়া আছে যে, ইমান ৰ'দত নিদিলেও হ'ব।
যদি ৰ'দ থাকে আপোনালোকে ৰ'দত দি ল'ব। মই মাজে মাজে ৰ'দত দি থাকিম আচাৰটো। আৰু এটা ৰ'দত প্ৰথমতে এটা ৰ'দত শুকুৱাই লৈছোঁ। আৰু এই ওপৰলৈ মূৰ কৰি থ'ব জলকীয়াটো, তেতিয়া তেলখিনি ওলাই নাযায়। অলপ অলপ এনেকৈ হেঁচি দিব। আৰু আচাৰ থ'বলৈ হ'লে আপোনালোকে চিচাৰ বটলে ল'ব। প্লাষ্টিকৰ বটলবোৰত ইমান ৰ'দত দি থকাটো ভাল নহয়। গোটেইখিনি আচাৰ মই এনেকৈ ভৰাই ল'লোঁ। শেষত থাকি যোৱা তেলখিনিও ইয়াতে মই দি দিছোঁ। থাকি যোৱা মছলাখিনি ইয়াতে দি ওপৰতে মই অলপমান কেঁচা মিঠাতেল দিছোঁ। আৰু তেলো বহুত বেছি নিদিলেও হ'ব, অলপমান ওপৰতে এনেকৈ কেঁচা মিঠাতেল অকণমান দি দিব। আৰু ঢাকনখন খুলি পেলাই মাজে মাজে এই আচাৰটো ৰ'দত দি থাকিব। 10-15 দিনৰ পাছৰ পৰাই খাব পৰা হয় আৰু বহুত ভাল হয় আচাৰটো খাবলৈ।